এমাহ ধৰি নাৰায়ণপুৰৰ এজন যুৱক সন্ধানহীন। যোৱা ২৬ জুলাই তাৰিখৰ পৰা নিৰুদ্দেশ আকাশ বৰা নামৰ যুৱকজন। নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত তৰাণীখাট গাঁৱৰ নিবাসী ক্ষীৰেশ্বৰ বৰা আৰু ৰুণু বৰাৰ পুত্ৰ আকাশ বৰা কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ল'ৰাটো আজিলৈকে সুখত একো পোৱা নাই। আজি ১.৫ মাহহে হ'ল আৰু চাইকেলখন পাইছিলে পুলিচ আহিলে, পুলিচে ইয়াৰ পৰা থানালৈ চাইকেল খুজিলে, চাইকেল দিলে আৰু ল'ৰাটো আজিলৈকে সুখত একো ক'তো পোৱা নাই। চাইকেলখন তাঁতিবাহৰ ট্ৰেইন ক্ৰচিঙত পাইছিলে। তাতে হাবিলি ফালে পৰি আছিলে। আমি ইমানটো নাজানো বাৰু, এনেও দেখা মানুহে যি ঘৰ মানুহে দেখিছে সেই ঘৰ আনি পেলাই মানুহ ঘৰত থৈ দিছেহি। তাৰপৰা মানুহঘৰ এনেকৈ সদা বচা কৰিলে, বোলে আমি এনেকৈ তেনেকৈ চাইকেলখন হাবিত পাইছোঁ, আনি থৈ দিছোঁ, কোনোবা গ্ৰাহক আহিলে চাইকেলখন লৈ যাব। এনেকৈ বিচাৰ কোচা ল'ৰাটো কৰিবলৈ যাওঁতেনে চাইকেলখন মানুহ ঘৰত পাই পেলাই যেনিবা চাইকেলখন লৈ আহিলে, আনি পুলিচ আহিলে, ইয়ালৈ আহি চাইকেলখন খুজিলে। পিছদিনাখন চাইকেল লৈ থানালৈ গ'লগৈ। তাৰপৰা থানাত চাইকেলখন যেনিবা পুলিচে ৰাখি থৈ দিলে আৰু ল'ৰাটো ইমান বিচাৰ কোচা কৰি মেলি একো আজিলৈকে ক'তো সুখত পোৱা নাই আৰু আজি ১.৫ মাহ হৈ গ'ল আৰু। জানিবলৈ পোৱা মতে যোৱা কেইদিনমান আগতে তাঁতিবাহাৰ ৰেলৱে ষ্টেচনৰ সমীপত পোৱা গৈছিল আকাশ বৰাৰ চাইকেলখন। ষ্টেচনৰ সমীপৰ এগৰাকী ব্যক্তিয়ে পোৱা গৰু এৰাল দিবলৈ আহি চাইকেলখন পৰি থকা দেখা পায় আৰু ঘৰলৈ লৈ আহিছিল। আৰু আকাশৰ পিতৃয়ে খবৰ পাই শিমলুগুৰি আৰক্ষীক খবৰ কৰে আৰু লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ চাইকেলখন থানালৈ লৈ যায়। কিন্তু আজি এমাহে আৰক্ষীয়ে আকাশৰ কোনো সম্ভেদ লাভ কৰা নাই। নাৰায়ণপুৰৰ সেই ঘৰখনত এতিয়া আকাশক বিচাৰি পিতৃ মাতৃৰ দুচকুত চকুলো দেখা পোৱা গৈছে। পিতৃ মাতৃয়ে কাতৰ অনুৰোধ কৰিছে যে কোনোবাই যদি আকাশক দেখা পায় তেন্তে 6001038064 নম্বৰত যোগাযোগ কৰিবলৈ। আজিলৈকে সুখত পোৱা নাই। তিনিআলি ক্ৰচিঙত পেলাই থৈ গ'ল আৰু ওচৰৰ মানুহ এজনে পাই পেলাই চাইকেলখন লৈ গ'ল। মই আকাশ বাক বিচাৰি যাওঁ তেনে তাৰপৰা চাইকেলখন মানুহকে নি থৈছে। মই সুধিলোঁ বোলো চাইকেলখন ক'ত পালে? বোলে ক্ৰচিঙত মই পাইছোঁ, আনি পেলাই থৈ দিছোঁ, এনে কোনোবা এজনী চাইকেলখন গ্ৰাহক ওলালে লৈ যাব। কিন্তু চাইকেলখন মই আনি মানুহ ঘৰৰ পৰা আনি থানাত চঞ্জালোঁ। থানা পুলিচেও সুখত আজিলৈকে উলিয়াব পৰা নাই আৰু মোৰ লোৱাৰ চিন্তাত মোৰ মত ভাগি গৈছে। আৰু অতি সোনকালে যদি আপোনালোকে যদি পাইছে তেতিয়া মোক গোটাই দিলে মই সুখী হ'ম। মোক চাইকেলখন থানাই সুধিলে, মই চাইকেলখন থানাত দিলোঁ। থানাই আজিলৈকে সুখত একো পোৱা নাই। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।